হোজাই আৰক্ষীৰ জালত এটা গভাইত চোৰ নিশা গোবিন্দপল্লীত অভিযান চলাই আৰক্ষীয়ে আটক কৰে চোৰটোক খবৰ মতে নিশা আবকাৰী বিভাগৰ এখন টাটা চুমু বাহন আৰু এখন টাটা দিয়াই বাহন চুৰি কৰিব লওঁতেই নিশা তহলদাৰী আৰক্ষীৰ জালত পৰে চোৰটো আৰক্ষীয়ে চোৰটোৰ পৰা উদ্ধাৰ কৰে এপাত চাবি আৰু চৌকা অস্ত্ৰ ধৃত চোৰটো হোজাইৰ আহমেদনগৰৰ শ্বাহ আলম বুলি জানিব পৰা গৈছে জব্দকৃত টাটা চুমু বাহনখনৰ নম্বৰ AS02T4075 আনহাতে টাটা ডিআই বাহনখনৰ নম্বৰ AS02CC8605 ঘটনা সন্দৰ্ভত আত্মঘাতী চোৰটোক আৰক্ষীয়ে নিজ জিম্মাত ৰাখি তদন্ত আৰম্ভ কৰিছে নাই কালি মই ঠিক মই কালি ইয়াত নাছিলোঁ অলপ বাহিৰত আছিলোঁ ৰাতি 1টামান বজাত আমাৰ ASI সুভাশিষ পালে খবৰ দিলে আমাৰ গাড়ীখন চুৰি হৈছে কিন্তু ইন দি মিন টাইম মানে ৰিকভাৰীও হৈছে পুলিচে কৰিছে মানে চোৰে লৈ গৈছিল বুলি তাৰপিছত আজি মই তাৰপিছত পুলিচৰ লগতো ৰাতি কথা পাতিলোঁ তাৰপিছত যেতিয়া মই আহিলোঁ FIR এখন দিবৰ কাৰণে গাড়ীখন আছে ইয়াতে আৰু একিউজ পাৰ্চনো আছে লকআপত এতিয়া তেওঁলোকৰ ছাইডত কামখিনি কৰিব মই FIR এখন দিব লাগে FIR এখন দিব লাগিব এতিয়া আবকাৰী বিভাগৰ গাড়ী হয় ডিপাৰ্টমেণ্টেল গাড়ী নাই উদ্ধাৰ কৰিব লগাটো নাই মানে যিখিনি মই গম পালোঁ ইয়াত আহি গাড়ীখন চুৰ কৰি লৈ গৈছিল ইয়াৰ লগত আৰু এখন গাড়ী আছিল দুইখন গাড়ীয়ে ৰিকভাৰী কৰিছে এইটো পুলিচে ভাল কাম কৰিছে বাৰু ধুনীয়াকৈ দুখন গাড়ী আৰু লগত একিউজ এজন ধৰা পৰিল যিহেতু এইটো ভাল কাম হ'ল সেইটোৱে আৰু ঠিক আছে হোজাইৰ পৰা সুৰেন বৰুৱাৰ ৰিপৰ্ট এনি ভাৰত 24